মুখ্যমন্ত্ৰী তাৰমানে মই বিধানসভালৈ বা মই বিধায়ক নোহোৱাৰ আগতে আগৰ পৰা ভয় আপোনালোকে দেখিছে মই একো হৈ নাথাকোতে ইমান আক্ৰমণ জানে যে এবাৰ খোৱাংবাসী ৰাইজে মোক বিধানসভাৰ মজিয়ালৈ পঠাব আৰু তেওঁৰ যিবোৰ দুৰ্নীতি সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰী তেওঁৰ পত্নীয়ে যিবোৰ বিশাল মাটি সম্পত্তিৰ মালিক হ'ল চিলিং সাৰপ্লাছ লেণ্ড তেওঁ বিধি বহিৰ্ভূতভাৱে তেওঁলোকে দখল কৰিলে বাগানৰ মালিক হ'ল মাটিৰ মালিক হ'ল টিভি চেনেলৰ মালিক হ'ল তাৰ উপৰিও বিদ্যালয় ৰিজৰ্টৰ মালিক হ'ল এই কথা বতৰাবোৰ যিহেতু বিধানসভাৰ মজিয়াত ধৰিম যিহেতু আমি এই বিষয়বোৰ হুজুৰে উত্থাপন কৰিম বিধানসভাৰ মজিয়াত সেইকাৰণে তেওঁ ভয় খাই যিটি কথা কোৱা আৰম্ভ কৰিছে নেৰেটিভ সৃষ্টি কৰিব খুজিছে ইমান যদি চিন্তাৰ কাৰণে নাই মই যদি হাৰি আছো তেওঁলোকৰ প্ৰধানমন্ত্ৰীও নমাইছে ইয়াত নিজেও আহিব ইয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰীকো তেওঁ তিনিবাৰ নমাইছে তিনিবাৰ বোলে সভা কৰিব হৈ গ'ল এখন সভা বলাই ফেলে আৰু নমাব যিমান আহে লৈ আহক অমিত শ্বাহ আনে বেলেগ কোনোবা আনে মই সেইকাৰণে কৈছো মানে সন্মান লাও কোনো ইয়াত উপায় নাই কোনো কাৰণত নোৱাৰিব ৰামৰ লগত যুঁজিবলৈ তেওঁলোকৰ শক্তি নাই মুখ্যমন্ত্ৰী তাৰমানে মই বিধানসভালৈ বা মই বিধায়ক নোহোৱাৰ আগতে আগৰ পৰা ভয় আপোনালোকে দেখিছে মই একো হৈ নাথাকোতে ইমান আক্ৰমণ